আৰু ইতিমধ্যে দুপৰৰ শিৰোনামত আমি আপোনাক জনাইছো যে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত চিনাক্ত কৰা হৈছে কোভিড-19 পজিটিভ এজন ব্যক্তি ফাঁচী বজাৰৰ এজন ব্যৱসায়ী তেওঁ হৈছে মাংৰু সাহানী আৰু মাংৰু সাহানী সন্দৰ্ভত শেহতীয়া তথ্য পোহৰলৈ আহিছে যে মাংৰু সাহানী চিকিৎসাৰ বাবে গৈছিল ডাক্তৰ ৰাজকুমাৰ আগৰৱালাৰ ওচৰলৈ চিকিৎসক ৰাজকুমাৰ আগৰৱালাই মাংৰুক দিছিল বুকুৰ এক্সৰে কৰাৰ পৰামৰ্শ 5 মেত ফাঁচী বজাৰস্থিত ৰেপিড কিয়ৰ ডায়াগনষ্টিক চেণ্টাৰত বুকুৰ এক্সৰে কৰিছিল মাংৰু সাহানীয়ে আৰু সেই সময়তে মাংৰুৰ সংস্পৰ্শলৈ আহিছিল এক্সৰে কৰা টেকনিচিয়ানজন ইতিমধ্যে মাংৰু সাহানীৰ সংস্পৰ্শলৈ অহা 8জনকৈ লোকক কোৱাৰেণ্টাইন কৰা হৈছে শেহতীয়াকৈ 2জনকৈ কোভিড-19ত আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰীত ইয়াৰে এজন হৈছে জিএমচিএইচত চিকিৎসাধীন হৈ থকা মৰিগাঁৱৰ যুৱক অমৰজ্যোতি ডেকা আৰু আনজন হৈছে ফাঁচী বজাৰৰ ব্যৱসায়ী মাংৰু সাহানী আৰু মাংৰু সাহানীয়ে বিগত 5 মেত ফাঁচী বজাৰস্থিত ৰেপিড কিয়ৰ ডায়াগনষ্টিক চেণ্টাৰত এক্সৰে কৰিবলৈ গৈছিল ডাক্তৰ ৰাজকুমাৰ আগৰৱালাৰ নিৰ্দেশ মৰ্মে আৰু তেনে সময়তে টেকনিচিয়ানজন সংস্পৰ্শলৈ আহিছিল মাংৰু সাহানীৰ ইতিমধ্যে শৃংখলাত এজনৰ পিছত আন এজনৰ নাম অন্তৰ্ভুক্ত হৈছে কোন কোন সংস্পৰ্শলৈ আহিছিল এই সন্দৰ্ভত আৰু অনুসন্ধান অব্যাহত ৰখা হৈছে শেহতীয়া সকলো খবৰ লাভ কৰিবলৈ আমি এই মুহূৰ্তত যোগাযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে ভাস্কৰ এই চেইন ক্ৰমাৎ দীঘলীয়া হোৱা পৰিলক্ষিত হৈছে এই শৃংখলা ক্ৰমাৎ দীঘলীয়া হোৱা পৰিলক্ষিত হৈছে শেহতীয়াকৈ টেকনিচিয়ান এজনৰ নাম অন্তৰ্ভুক্ত হৈছে এই শৃংখলাত ভাস্কৰ স্বাভাৱিক কথা যেহেতু এই যি ধৰক আপুনি ক'লে যেটা চেইন সেয়া সঁচাই এক দীঘলীয়া হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি আছোঁ সেইটো যিটো আচলতে ৰেপিড কিয়ৰ ডায়াগনষ্টিক চেণ্টাৰ মোৰ পিছফালে আছে ৰেপিড কিয়ৰ ডায়াগনষ্টিক চেণ্টাৰ ইয়াতে যোৱা 5 মেত এক্সৰে কৰিবলৈ আহিছিলে সেই ফাঁচী বজাৰত যিগৰাকী ব্যক্তিৰ দেহত ইতিমধ্যে কৰোণা পজিটিভ চিনাক্ত হৈছে সেই ব্যক্তিগৰাকী ইয়াত আহিছিল আৰু ইতিমধ্যে সেই যি তথ্য যি এতিয়া সি যে তথ্য প্ৰশাসনৰ হাতত আহি পৰিছিলে বা প্ৰশাসনে ইতিমধ্যে এইখন যি ডায়াগনষ্টিক চেণ্টাৰ সেই ডায়াগনষ্টিক চেণ্টাৰখন আজি পুৱাৰ পৰা আচলতে বন্ধ কৰি দিছে লগতে যিগৰাকী টেকনিচিয়ান আছিল যিগৰাকী টেকনিচিয়ানে আচলতে তেওঁক এক্সৰে কৰাইছিলে সেই টেকনিচিয়ানগৰাকী ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে যিহেতু এই যিটো ডায়াগনষ্টিক চেণ্টাৰত সৰ্বমুঠ হয়তো 5ৰ পৰা 8জনকৈ কৰ্মচাৰী আছিল গতিকে এই মুহূৰ্তলৈ আমি যিমান দূৰ জানো হয়তো 8গৰাকীকৈ ব্যক্তি অৰ্থাৎ 8গৰাকীকৈ কৰ্মচাৰীক তেওঁলোকক কোৱাৰেণ্টাইন অৰ্থাৎ স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁলোকক লৈ যোৱা হৈছে আৰু সম্ভৱতঃ যিহেতু সেই 5 তাৰিখে আৰু হয়তো ৰোগী চিকিৎসা লাভৰ বাবে ইয়াত আহিছিলে গতিকে এই মুহূৰ্তত প্ৰশাসনৰ ফালৰ পৰা সেই তেওঁলোকৰ যি ডায়াগনষ্টিক চেণ্টাৰ যিখন ৰেজিষ্টাৰ বহি থাকে সেই ৰেজিষ্টাৰ বহিখন চাই থকা হৈছে চিচিটিভি ভিজুৱেল চাই থকা হৈছে যে আৰু কোনোবা ব্যক্তি এই যেতিয়া এক্সৰে কৰিবলৈ আহিছিলে যিগৰাকী ফাঁচী বজাৰ যিগৰাকী ব্যৱসায়ী সেই সময়ত আচলতে সেই ব্যক্তিগৰাকী সংস্পৰ্শলৈ কোনোবা আহিছিল নেকি গতিকে সেই পৰ্যায়টো চাই আছে যদিহে আচলতে কোনো ব্যক্তি এই এক্সৰে কৰিব অহাৰ সময়ত এই ডায়াগনষ্টিক চেণ্টাৰত যদিহে সেই ব্যক্তিগৰাকী সংস্পৰ্শলৈ আহিছিল হয়তো সেই ব্যক্তিসকলকো কোৱাৰেণ্টাইন কৰা হ'ব সমান্তৰালভাৱে ইয়াৰ পৰা ওলাই তেওঁ কোন দিশে গৈছিল যিহেতু সম্পূৰ্ণ বহুকেইখন দোকান আছে গতিকে সেই দোকানসমূহলৈ গৈছিল নেকি গতিকে সেইসমূহ চাই থকা হৈছে আমি যিমান দূৰ জানো কিন্তু আমি ইয়াৰ যিখন লোক আছে ইয়াৰ এই যি ডায়াগনষ্টিক চেণ্টাৰ যি দাঁতি আছে লোক বা কাষৰীয়া যিখন লোক আছে তেওঁলোকৰ কাষলৈ যাওঁ বা তেওঁলোকৰ কাষলৈ আমি গৈ তেওঁলোকৰ ভাষ্য ল'বলৈ চেষ্টা কৰিছোঁ কিন্তু কোনোৱে আচলতে সংবাদ মাধ্যমৰ কাষত আহিব নিবিচাৰে সকলোৱে আচলতে ভয় কৰিছে সকলোৱে আতংকিত কৰিছিলে যিহেতু এক জনবসতি অঞ্চল এইটো যদিও বা ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আছে তথাপিও ইয়াৰ মাজত আচলতে ইয়াত যথেষ্ট লোক ইয়াত বসবাস কৰে গতিকে ইয়াত যথেষ্ট ভিৰ দেখিবলৈ পোৱা যায় ইতিমধ্যে যিহেতু ফাঁচী বজাৰ এটা অঞ্চল সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হৈছে এই য'ত আছোঁ তাৰ পৰা কিছু নিলগতে আচলতে যিহেতু জেইলৰ আছে জেইলৰ সমীপতে সেই স্থানটো ইতিমধ্যে বন্ধ কৰি দিছে আৰু সমান্তৰালভাৱে এই স্থানটো অতি ব্যস্ত যিহেতু পথ বা ব্যস্ত অঞ্চল এইখিনি মুহূৰ্তত এই জেগাটো আৰু ইয়াৰ বিপৰীতসমূহ বা ইয়াৰ যিসমূহ অঞ্চলবাসী তেওঁলোকে আতংকিত হৈ পৰিছে গতিকে তেওঁলোকে সংবাদ মাধ্যমৰ সন্মুখত আহিব নিবিচাৰে তেওঁলোকে ভয় খাইছে আচলতে যিহেতু ইতিমধ্যে সকলো স্পষ্ট হৈ পৰিছে যে এই যিডাল চেইন যি ফাঁচী বজাৰত যিগৰাকী ব্যৱসায়ী দেহত কৰোণা পজিটিভ চিনাক্ত হ'ল সেই ব্যৱসায়ীগৰাকী যি এক দীঘলীয়া আচলতে চেইন সেয়া চেইন কিন্তু দিনক দিনে বৃদ্ধি পাব ধৰিছে এজনৰ পৰা আনজন সেই ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ অহা তথ্য প্ৰশাসনে লাভ কৰিবলৈ সক্ষম হৈছে আৰু আজি এই মুহূৰ্তত ডাঙৰ খবৰটো যি হৈছে যে ফাঁচী বজাৰ যিটো ৰেপিড কিয়ৰ ডায়াগনষ্টিক চেণ্টাৰ সেই ৰেপিড কিয়ৰ ডায়াগনষ্টিক চেণ্টাৰ ইতিমধ্যে বন্ধ কৰি দিছে আৰু চাই থকা হৈছে যে এই চেণ্টাৰত সেই সময়ত যেতিয়া আহিছিলে সেই ব্যক্তিগৰাকী বা সেই ব্যৱসায়ীগৰাকী তেতিয়া তেওঁ ইয়াত থকা আন ৰোগীৰ সৈতে সংস্পৰ্শলৈ আহিছিল নেকি গতিকে সেইসমূহ চাই থকা হৈছে আৰু কোন কোন লোক এতিয়া সংস্পৰ্শলৈ আহিছিল সেয়াও এই মুহূৰ্তত চাই থকা হৈছে আৰু তেওঁ জয়ন্ত হয় ভাস্কৰ যিজন টেকনিচিয়ানৰ কথা কোৱা হৈছে যিজনে এক্সৰে কৰিছিল বুকুৰ এক্সৰে কৰিছিল মাংৰু সাহানীৰ গতিকে সেই টেকনিচিয়ানজনক বৰ্তমান কোৱাৰেণ্টাইন কৰা হৈছে নে নাই আৰু কেৱল সেই টেকনিচিয়ানজনেই নে অন্যান্য কৰ্মচাৰীকো কোৱাৰেণ্টাইন কৰা হ'ব এই মুহূৰ্তত কি তথ্য আপুনি লাভ কৰিবলৈ সক্ষম হৈছে
যেহেতু ইয়াত প্ৰত্যক্ষদৰ্শী যি ভাষ্য আছিলে যিহেতু পুৱা 10 বজাত ৰেপিকিঅ'ৰ যিটো ডায়েগনষ্টিক চেণ্টাৰ সেই ডায়েগনষ্টিক চেণ্টাৰটো আজি খুলিব আহিছিলে কিন্তু হঠাৎ প্ৰশাসনৰ লোক আহি ইয়াত থকা যিগৰাকী এজন বা দুজনকৈ ব্যক্তিক তেওঁলোকে লৈ যোৱা দেখিবলৈ পাইছে অৰ্থাৎ সেই সন্দেহ কৰাইছে সেইগৰাকী আছে টেকনিচিয়ান যিগৰাকী টেকনিচিয়ানে আচলতে সেই ক'ভিড পজিটিভ সেই ব্যক্তিগৰাকীক আচলতে স্বাস্থ্য যি এক্সৰে সেই এক্সৰে হয়তো কৰিছিলে গতিকে এই মুহূৰ্তত আমাৰ হাতত যি তথ্য আছে আমি যিমানটো জানো এই যিটো লেবৰ লগত জড়িত প্ৰায় 8জনকৈ কৰ্মচাৰীক ইতিমধ্যে তেওঁলোকক কোৱাৰেণ্টাইনৰ বাবে লৈ যোৱা হৈছে 8জন ব্যক্তিৰ আচলতে স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে সমান্তৰালভাৱে মই ইতিমধ্যে কৈছোঁ যে এই মুহূৰ্তলৈ চাই থকা হৈছে যে সেই সময়ত যিহেতু অন্য ৰোগীও আছিল হয়তো অন্য ৰোগীও তেওঁ সংস্পৰ্শলৈ আহিব পাৰে নেকি গতিকে সেইসমূহ চাই থকা হৈছে গতিকে তেওঁ তাৰ পৰা যিহেতু এই ডায়েগনষ্টিক চেণ্টাৰটোৰ সমীপত বহুখন দোকান আছে যিহেতু 5 মে'তে আচলতে সেই ব্যক্তিগৰাকী ইয়ালৈ আহিছিলে 5 মে'ৰ পৰা আজি পৰ্যন্ত এটা দীঘলীয়া সময় গতিকে এই সময়ছোৱাটো হয়তো আৰু ব্যক্তিলৈ সংস্পৰ্শ কৰিছে নেকি গতিকে সকলো চাই থকা হৈছে জয়ন্ত এই মুহূৰ্তত কোৱাটো অসম্ভৱ আৰু এই যিডাল চেইন সেই চেইনডাল হয়তো আৰু দীঘলীয়া হ'ব ভাস্কৰ এই ঘটনা কিন্তু এক ভয়াৱহ ইংগিত প্ৰদান কৰিছে কিয়নো সোৰ্স বৰ্তমানে জানিব পৰা হোৱা নাই মাংগ্ৰু সাহানী ক'ৰ পৰা কেনেদৰে কোভিড-19ত আক্ৰান্ত হ'ল তাৰ সোৰ্স এই পৰ্যন্ত উদ্ঘাটন কৰিব পৰা হোৱা নাই কিন্তু শেহতীয়াকৈ যি ৰেপিকিঅ'ৰ ডায়েগনষ্টিক চেণ্টাৰ সন্মুখলৈ আহিছে গতিকে এই মুহূৰ্তত কিন্তু এক ভয়াৱহ ইংগিত প্ৰদান কৰিছে অতি ভয়াৱহ ৰূপত কিন্তু সংক্ৰমণ বৃদ্ধি পাব পাৰে মাৰাত্মক কোভিড-19ৰ গুৱাহাটী মহানগৰীত নিশ্চয়কৈ আপুনি যিটো ক'লে যে এই আচলতে যিগৰাকী ব্যৱসায়ীৰ দেহত ফাঁচী বজাৰ যিগৰাকী ব্যৱসায়ীৰ দেহত তেওঁ কোভিড-19 পজিটিভ আহিল তেওঁ সংক্ৰমণ আচলতে ক'ৰ পৰা হ'ল বা তেওঁ কেনেদৰে তেওঁ দেহত এই ৰোগ বিয়পিলে কিন্তু সেয়া এই মুহূৰ্তলৈ কোনো ধৰণৰ নিশ্চিত তথ্য নাই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত তেনে ক্ষেত্ৰত কিন্তু এক ভয়ংকৰ ইংগিত বহন কৰিছে কাৰণ ফাঁচী বজাৰত তেওঁ এগৰাকী ব্যৱসায়ী হিচাপে কৰ্মৰত ফাঁচী বজাৰ বুলি ক'লে সকলোৱে জ্ঞানজাত কাৰণ ফাঁচী বজাৰ আছে অসমৰ এখন হাট বা অসমৰ ইয়াৰ পৰা আচলতে ভিন্ন প্ৰান্তলৈ ভিন্ন সামগ্ৰী যায় অৰ্থাৎ গতিকে তেনে ক্ষেত্ৰত ইয়াত বিভিন্নজন লাখ লাখ ব্যক্তিৰ আচলতে ভৱিষ্যত যেতিয়া জড়িত হৈ আছে দৈনন্দিন আচলতে লাখ লাখ লোকৰ সমাগম ঘটে ফাঁচী বজাৰত তেনে ক্ষেত্ৰত যে এই যিগৰাকী ব্যৱসায়ী ইতিমধ্যে চিনাক্ত হ'ল কোভিড-19 পজিটিভ গতিকে সেই ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ যে আৰু কোনো লোক নাহিব সেয়া কিন্তু নুই কৰিব নোৱাৰি গতিকে ই এক বৃহৎ প্ৰত্যাহ্বানো হ'ব চৰকাৰৰ লগতে প্ৰশাসনৰ সমান্তৰালভাৱে আৰু ইতিমধ্যে এটাকৈ আচলতে যি তথ্য সেয়া তথ্য পোহৰলৈ অহা দেখিবলৈ পাই গৈছোঁ আৰু দেখিবলৈ পাইছে যিহেতু এই মুহূৰ্তত আজি পুৱা ভাগত এই ৰেপিকিঅ' ডায়েগনষ্টিক চেণ্টাৰ বন্ধ কৰি দিয়া হৈছে এনেদৰে হয়তো আৰু বিভিন্ন সংস্পৰ্শলৈ তেওঁ আহিব পাৰে গতিকে সেইসমূহ চাই থকা আছে মই ইতিমধ্যে কৈছোঁ গতিকে এক ভয়াৱহ ইংগিত বহন কৰিছে হয়তো যদিহে ইয়াৰ যি মূল কাৰণ বা ক'ৰ পৰা আচলতে এই ব্যৱসায়ীগৰাকীৰ দেহত কোভিড-19 পজিটিভ আহিল সেয়া আচলতে যদিহে নিশ্চিত কৰিব নোৱাৰে কিন্তু ই এক ভয়ংকৰ দিশে গতি কৰিব সেয়া নিশ্চিত জয়ন্ত হয় ধন্যবাদ ভাস্কৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত তথ্য আমাক জনোৱাৰ বাবে আৰু এই মুহূৰ্তত তন্নকৈ সকলো দিশ চোৱা হৈছে কিয়নো এইগৰাকী মাংগ্ৰু সাহানী যি স্থানলৈ গৈছিল য'ত তেওঁ স্বাস্থ্য পৰীক্ষা কৰাইছিল সকলো বিষয়ত তন্নকৈ চোৱা হৈছে তেওঁৰ হিষ্ট্ৰী সংগ্ৰহ কৰা হৈছে আৰু তাৰে আধাৰত বৰ্তমান অনুসন্ধান চলাই থকা হৈছে যাতে এই শৃংখলা আৰু বৃদ্ধি নাপায় ইয়াতে ভংগ কৰিব পৰা যায় তাৰ বাবে অধিক তৎপৰতা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে লকডাউনৰ মাজতে নগাঁৱৰ চলচলিত চুৰিকাণ্ড অসম গ্ৰামীণ বিকাশ বেংকত চুৰিকাণ্ড নিশা খিৰিকী ভাঙি বেংকৰ ভিতৰত প্ৰৱেশ কৰিলে চোৰে লুটি নিলে CPU সহ কেইবাটাও কম্পিউটাৰ সৌভাগ্যক্ৰমে চোৰে নিব নোৱাৰিলে লকাৰৰ ধন ঘটনাস্থলীত পুৰণি গুদাম আৰক্ষী উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে অনুসন্ধান এতিয়া আমি আহি পেলাই যেতিয়া আমি দৰ্জাৰ ভিতৰত সোমাই পেলাই দেখিলোঁ যে আমাৰ CPU দুটা বৰ্তমান জেগাৰ পৰা নাইকিয়া হৈছে মনিটৰটো আছে CPUটো নাইকিয়া হৈছে আৰু লগতে আমাৰ যেতিয়া আমি ভল্টৰ ওচৰত গৈছোঁ গেটখনত তলাটো অকণমান ডিষ্টাৰ্ব এটা কৰা চিন এটা পাইছোঁ আৰু লগতে তাৰপিছত আমি যেতিয়া দেখিলোঁ আহি পেলাই কোনোবা এটা কিবা লুপ হোল থাকিবও পাৰে এই লুপ হোলটো চাবলৈ আমি আহোঁতে এই খিৰিকী এখন চোৰ বা ডকাইত তেখেতে এইখন খিৰিকীখন ভাঙি দিছে একেবাৰে গ্ৰিলৰ হেৰিৰ পৰা চ' আমি সেই হেৰিটো কৰাৰ পিছত আমি এটা পুলিচত ৰিপৰ্ট এটা কৰি নতুন দিল্লী ডিব্ৰুগড় অভিমুখী বিশেষ ৰেলখনৰ বাবে মৰিয়নি জংচনত ব্যাপক তৎপৰতা অৱলম্বন কৰিছে ৰেলৱে কৰ্তৃপক্ষই 02424 নম্বৰৰ বিশেষ ৰেলখন 14 মে'ৰ পুৱা 3:45 মৰিয়নি জংচন পাবহি
জংচনটোত কিছু সময় ৰখোৱা হ'ব ৰেলখন আৰু তাৰ পিছতে ডিব্ৰুগড়লৈ ৰাওনা হ'ব ৰেলখন ইপিনে মৰিয়নিত ৰ'বলগীয়া ৰেলখনৰ যাত্ৰীসকলৰ বাবে মৰিয়নি জংচনত ৰেল কৰ্তৃপক্ষ যোৰহাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে আজিৰে পৰা যুদ্ধকালীন তৎপৰতা অব্যাহত ৰাখিছে যাত্ৰীসকলক স্ক্ৰিনিং কৰি হাতত ষ্টাম্প লগোৱাৰ লগতে মৰিয়নিতে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে অৱশ্যে ৰেলখনত মৰিয়নিত নামিবলগীয়া যাত্ৰী সন্দৰ্ভত এই মুহূৰ্তলৈকে কোনো তথ্য লাভ কৰা নাই ষ্টেচন অধীক্ষকেও स्पेशल ट्रेन न्यू दिल्ली से डिब्रूगढ़ के लिए चलेगी आज ये 4:35 पे डिब्रूगढ़ से स्टार्ट न्यू दिल्ली से स्टार्ट करेगी और मड़ियानी यहाँ पे हम लोग के स्टेशन में ये परसों कल रात में 3:35 पे आएगी 14 तारीख और ये मतलब डेट यहाँ हो जाएगा हम लोग का 14 तारीख और ये ट्रेन डिब्रूगढ़ तक चलेगी यहाँ पर अरेंजमेंट कैसा हो या कोई पैसेंजर यहाँ उतरेगा क्या यहाँ पे जो भी पैसेंजर उतरेंगे उसके लिए हम लोग सोशल डिस्टेंसिंग फॉलो करते हुए हम लोग का मेडिकल डिपार्टमेंट स्टेट गवर्नमेंट के भी लोग मेडिकल डिपार्टमेंट आएंगे साथ में कंबाइंड में जो भी पैसेंजर्स उतरेंगे उनका मेडिकल स्क्रीनिंग किया जाएगा उनका बायोडाटा डिटेल सब रिकॉर्ड करके रखा जाएगा फिर वो लोग यहाँ से मूव करेंगे एज पर डायरेक्शन ऑफ स्टेट गवर्नमेंट বহিৰাজ্যত অসমৰ যুৱকৰ আত্মহননৰ ঘটনা আত্মহত্যা কৰা যুৱকজনৰ নাম দৰসিং ৰংহাং মৃত দৰসিং ৰংহাঙৰ ঘৰ বকলিয়াঘাটৰ হাৰকং আপি লংকি টকবি গাঁৱত তামিলনাডুৰ তিৰুপুৰৰ এটা মিলত গাৰ্ডৰূপে কৰ্মৰত আছিল যুৱকজন হতাশগ্ৰস্ত হৈ আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে লকডাউনৰ পাছৰে পৰা ঘৰলৈ আহিবলৈ উদ্বাউল হৈ পৰিছিল দৰসিং বহিৰাজ্যত অসমৰ যুৱকৰ আত্মহনন মাৰাত্মক কৰোনা ভাইৰাছৰ বাবে ঘোষণা কৰা লকডাউনৰ বাবে এনেদৰে বহুজনে এনেধৰণৰ পন্থা অৱলম্বন কৰিছে বিভিন্ন স্থানত কেউটিয়াকৈ সংঘটিত হৈছে এই ঘটনা যুৱকজনৰ নাম হৈছে দৰসিং ৰংহাং মৃত দৰসিং ৰংহাঙৰ ঘৰ বকলিয়াঘাটৰ হাৰকং আবি লংকি টকবি গাঁৱত তামিলনাডুৰ তিৰুপুৰৰ এটা মিলত গাৰ্ডৰূপে কৰ্মৰত আছিল যুৱকজন হতাশগ্ৰস্ত হৈ আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে যুৱকজনে লকডাউনৰ পাছৰে পৰা ঘৰলৈ আহিবলৈ উদ্বাউল হৈ পৰিছিল দৰসিং সময় হল দুপৰৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ